কৈছে a reaction is a first order. A reaction A is a first order and কি দিয়া আছে and second order is B. B দিছে second order হ'ব তাৰপিছত চোৱা কি কৈছে ইয়াৰ A ফাৰ্ষ্ট অৰ্ডাৰ আৰু B টো কি হয় আমাৰ সেকেন্ড অৰ্ডাৰ তো সলিউশন এক নম্বৰ কৈছে তো ৰেটটো কিমান হ'ব ৰেট ইকুৱেল কিমান হ'ব ৰেট ইকুৱেল এটা কনস্ট্যান্ট ৰেট কনস্ট্যান্ট তাৰপিছত কি লিখিব লাগে A কিমান দিছে ফাৰ্ষ্ট অৰ্ডাৰ তো পাৱাৰ কিমান হৈ যাব 1 তাৰপিছত কিমান আছে B কিমান দিছে B দিছে সেকেন্ড অৰ্ডাৰ তো B ৰ পাৱাৰ কিমান হৈ যাব 2 এইটো হৈ গ'ল তেতিয়া এক নম্বৰ কৈছে ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন এইটোই হৈ যায় ডিফাৰেন্সিয়েল মানে কি মাইনাস এটা দিব লাগিব dr/dt হৈ গ'ল ইকুৱেল কিমান হ'ব k তাৰপিছত a তাৰপিছত পাৱাৰ b পাৱাৰ কিমান আছে 2 আৰু ইয়াৰ পাৱাৰ 1 এইটো হ'ল ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন তাৰপিছত নেক্সট কৈছে এইটো এক নম্বৰ হৈ গ'ল দুই নম্বৰ কৈছে how the rate affected increasing the concentration b 3 time এতিয়া b যদি 3 time increase কৰো the rate কিমান হ'ব সো ইনিশিয়াল ৰেট এইটো হয় নাই তেতিয়া মই লিখিলো when b is 3 time increase no the rate কিমান হৈ যাব 3b হৈ যাব 3 time increase কৰা মানে কি b 3b হৈ যাব ন তেতিয়া কিমান হ'ব ৰেট তো সাপোজ এইটোৰ কাৰণে ৰেট 1 r1 লৈছো কিমান হ'ব k ইনটু কিমান আৰু এইটো কাৰণে মই ৰেট লৈছো r এইটো কিমান হয় ৰেট r তো ইনিশিয়াল আছে a এর তো কোনো একো কোৱা নাই ঠিক আছে b b কিমান হৈ যাব 3b পাৱাৰ কিমান আছে স্কয়াৰ নেক্সট হ'ব আমাৰ r1 ইকুৱেল r1 কিমান হ'ব k আছে k মই ৰাখিলো a ৰাখি দিলো নেক্সট 3 স্কয়াৰ কিমান হ'ব 9 ন মই b ওপৰ ৰাখি দিলো স্কয়াৰ কিমান হৈ যাব 9 এটা 9 আগত লিখিলো r1 ইকুৱেল কিমান হ'ব 9k তাৰপিছত থাকিব আমাৰ a তাৰপিছত b ওপৰত পাৱাৰ স্কয়াৰ এইখিনি বস্তু কি হয় এই বস্তুটো কিমান হয় এইটো তো ইনিশিয়াল ন ইনিশিয়াল ৰেট তো কিমান হৈ যাব r1 ইকুৱেল হ'ব 9 into r মানে 9 টাইম ইনক্ৰিজ হৈ যাব তো ৰিঅ্যাকশন কি হ'ব ৰেট উইল ইনক্ৰিজ 9 টাইম হ'ব ৰেট উইল কিমান হ'ব ইনক্ৰিজ 9 টাইম ৰেট উইল increases কিমান হ'ব 9 টাইম 9 টাইমস হ'ব এইটো হৈ গ'ল নেক্সট কোৱেশ্চন এতিয়া অলপ জাস্ট টাইম ল'ব ৰুটিঙৰ কাৰণে এই প্ৰবলেমটো আহি থাকে মাজে মাজে কিয় বা এতিয়া চাও ফাৰ্স্ট কোৱেশ্চন হৈ গ'ল আমাৰ এই সেকেন্ড কোৱেশ্চন চাও কি কৈছে আমাৰ okay second question চোৱা a fast order reaction showed that the time required for 99% completion is twice the time required for the 90% completion মানে এটা ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন দি আছে 99% কমপ্লিট হ'ব কাৰণে যিমান টাইম লাগে 90% কমপ্লিট হ'ব কাৰণে তাত 2 গুণ টাইম লাগিব হ'ব মানে এনেকে দেখাব গৈছে বস্তুটো মানে t 99% এইটো দেখাব লাগে ইকুৱেল কিমান হ'ব 2 টাইমস অফ t 90% এইটো দেখাব লাগে হ'ব এইটো আমাৰ প্ৰুভ কৰিব লাগে তো সলিউশন তো কিমান দিয়া আছে প্ৰথমত a এইটো চোৱা এইটো ৰিঅ্যাকশনত তোমালোকে না ইনিশিয়াল কনসেন্ট্রেশন 100 ধৰি লবা মই বাৰে বাৰে কৈ আছো এনেকে কৰিবা একদম পুৰা ইজি হ'ব তোমালোকৰ কোৱেশ্চনটো সবা কিমান ইজিলি কৰিব পাৰিবা তো লেট ইনিশিয়াল কনসেন্ট্রেশন a not n এইটো কি ধৰিছো মই 100 ইউনিট ধৰিছো সাপোজ 100 ইউনিট সো 100 ইউনিট 99% কমপ্লিট হৈ গ'ল তাহলে ফাইনাল কিমান থাকিব তো রিমাইনিং কিমান হ'ব রিমাইনিং কনসেন্ট্রেশন কিমান হৈ যাব 99% কি হৈ গ'ল খতম হৈ গ'ল থাকিল কিমান 1 তো কিমান হ'ব 1 ইউনিট তো রিমাইনিং কনসেন্ট্রেশন কিমান হৈ যাব 1 ইউনিট দেয়ারফর উই নোড কি জানো আমি t 99% অৰ টু কাৰণে লৈছো t ইকুৱেল কিমান হয় ফাৰ্স্ট অৰ্ডাৰ ইন্টিগ্ৰেট ডিফাৰেন্সিয়েল ইকুৱেশ্যন কিমান হয় 2.303 ডিভাইডেড ৰেট কনস্ট্যান্ট তাৰপিছত লগ ওপৰত কি আছে ইনিশিয়াল কনসেন্ট্রেশন ওপৰত আছে n অৰ তলত কি থাকে a হয় নাই এটো তো ফৰ্মুলা ন তো t 99% যেটো হয় আমাৰ হেতু ওলাই আছো মই 99% ইকুৱেল 2.303 ডিভাইডেড k log বেস 10 কিন্তু এইটো হা তো
তো ইনিচিয়েল কনচেন্ট্ৰেশ্যন কিমান আছে 100 ধৰি লৈছো আৰু ফাইনেল কিমান থাকি যাব 1 হ'ব তো 99% ইকুৱেল কিমান হৈ যাব 2.303 ডিভাইডেড কে হ'ব নেক্সট চোৱা লগ 100 ন মই এনেকৈ লিখিব নাই লগ 10 স্কুৱেৰ তো পাৱাৰ কি হৈ যাব আগত আহি যাব না তো 99 99% ইকুৱেল কিমান হ'ব 2 আগত আহি যাব 2 ইনটু কিমান হ'ব 2.303 ডিভাইডেড কিমান হ'ব কে হ'ব আৰু লগ 10 কিমান হ'ব লগ 10 1 তো ইমান হৈ যাব টি 99 সেনেকে চিমিলাৰলি 4 যেতিয়া আকৌ চোৱা এতিয়া কৈছে যেতিয়া আমাৰ কমপ্লিশ্যন হ'ব 90% এতিয়া 90% কমপ্লিট হ'লে থাকিব কিমান 10% থাকি যাব তো নেক্সট হয় না এইটো ষ্টেপ 1 এইটো হ'ব আমাৰ কি ষ্টেপ 1 তো ষ্টেপ 1 নাও ষ্টেপ 2 ষ্টেপ 2 কি হ'ব চোৱা ষ্টেপ 2 কি হৈ গ'ল ষ্টেপ 2 তো ইনিচিয়েল কনচেন্ট্ৰেশ্যন কিমান ধৰি লৈছো এ নট হয় নাই কিমান ধৰিছিলো এ নট ইনিচিয়েল কিমান হৈ যাব ষ্টেপ 2 ইনিচিয়েল কনচেন্ট্ৰেশ্যন 100 ইউনিট হয় নাই তো ৰিমাইনিং কনচেন্ট্ৰেশ্যন কিমান হ'ব ৰিমাইনিং এ ইকুৱেল কিমান থাকিব 19 চোৱা 90% কমপ্লিট হৈ গ'ল থাকিব কিমান তেনেহ'লে 10% আৰু 10 ইউনিট থাকিব তেনেহ'লে হয় নাই তো 100 ইউনিট লৈছো 100ৰ পৰা 90 গুচি গ'ল থাকিব কিমান 10 এতিয়া উই ন ডেট আকৌ চেম উই ন ডেট কিমান হ'ব টি কাৰ কাৰণে ওলাইছো মই 90%ৰ কাৰণে টি 90% ইকুৱেল কিমান হয় ফৰ্মুলা 2.303 ডিভাইডেড কে টিৰ ফৰ্মুলাটো ফাৰ্ষ্ট অৰ্ডাৰ ইন্টিগ্ৰেট ইকুৱেশ্যনটো যিটো হয় ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো ফাৰ্ষ্টত ওপৰত এনৰ তলত হ'ব আমাৰ এ ওপৰত এনৰ তলত হ'ব এ ঠিক আছে এনত কিমান আছে 100 আৰু এ কিমান আছে 10 তো মই এইটো ইয়াত বহাই দিওঁ ইয়াত হৈ যাব আমাৰ চেম আগৰ নিচিনাকে চেম মই ইয়াত বহাই দিছো আকৌ চেম বস্তু এইখিনি তো এইখিনি মই ৰাখি দিলো ইয়াত এইটো চাপোজ ইকুৱেশ্যন 1 অ'কে নেক্সট এইটো চোৱা তো টি কিমান থাকিলে এতিয়া টি 90% ইকুৱেল থাকিব ওপৰত 2.303 ডিভাইডেড কিমান কে তাৰপিছত লগ ওপৰত থাকিব ইনিচিয়েল কিমান 100 ওপৰত ইনিচিয়েল 100 তাৰপিছত ফাইনেল এইবাৰ কিমান হ'ব ফাইনেল হৈ যাব আমাৰ 10 ন জিৰ' লগত জিৰ' কেঞ্চেল টেল থাকিব আৰু লগ 10 কিমান 1 তো টি ইকুৱেল কিমান হৈ যাব টি 90% ইকুৱেল কিমান হ'ব 2.303 ডিভাইডেড কে আৰু লগ 10 কিমান 1 হয় না এইটো চোৱাচোন এইটো বস্তু চোৱা এইটো ইকুৱেশ্যন 2 এইটো চোৱাচোন ফ্ৰম ইকুৱেশ্যন 1 and 2 from equation 1 and 2 ৰ পৰা চোৱাচোন এয়া চোৱা এইখিনি বস্তু চাই নাই এইখিনি বস্তু মানে কি হয় এইখিনি বস্তু মানে ইকুৱেশ্যন 2 হয় নে নাই চোৱাচোন 90% নে নাই তাৰমানে মই লিখিব পাৰো টি 99% ইজ ইকুৱেল টু 2 আছে নে নাই 2 ইনটু এই বস্তুটো কি হয় এই বস্তুটো এই ওপৰৰ এইটো হয় না তো কিমান হ'ব 90% টি ইকুৱেল কিমান হ'ব 90% আৰু এইটো প্ৰুভ কৰিব লাগে আৰু এইটো হৈ গ'ল আমাৰ প্ৰুফ হ'ব এইটো হৈ গ'ল চোৱা যে যদিও তোমালোকে ইয়াত 100 নধৰিলে হয় এনেকৈ কৰিলে হয় এ নট আৰু ফাইনেল কিমান হ'লে হয় 90% গুচি গ'লে হয় নাই তো কিমান থাকিব হয় 90% গুচি গ'লে তোমাৰ এ নট বাই 100 এ নট মাইনাছ এনেকৈ কৰিলে হয় 90% গুচি গ'লে মানে 90% মানে 0.9 এ নট এনেকৈ মাইনাছ কৰিলে হয় বহুত কনফিউজ হ'লে হয় তোমালোকে কৰিব নোৱাৰিলা হয় যদি 100 নধৰিলা হয় তো নেক্সট কুৱেশ্যন এতিয়া কৈছে দেখাব কৈছে যোৱাচোন নেক্সট কুৱেশ্যন কৈছে show that the integrated rate for the first order reaction R to P reactant to product is equal এইটো প্ৰুভ কৰিব কৈছে ডেৰিভেশ্যনটো ন তো সলিউশ্যন অলৰেডি বহুত বাৰ চাই প্ৰুভ কৰিছা ন ৰেট ইকুৱেল কিমান হ'ব ৰেট ইকুৱেল কিমান হয় ৰেট ইকুৱেল কি লিখিব লাগে কনষ্টেণ্ট তাৰপিছত লিখিব লাগে আমাৰ ৰিয়েক্টেন্স আৰু ফাৰ্ষ্ট অৰ্ডাৰ কাৰণে 1 আকৌ ৰেট ইকুৱেল কি হয় মাইনাছ ডি আৰ বাই ডি টি এনেকৈ দেখা না ৰেট ইকুৱেল কে তাৰপিছত এ ৰেট মানে কি ৰিয়েক্টেন্স কি ৰেট অফ ডিসএপিয়ারেন্স আর ডিসএপিয়ারেন্স কাৰণে মাইনাছ দিব লাগে আৰু ৰেট অফ পি মানে এপিয়ারেন্স কাৰণে প্লাছ দিব লাগে কাৰণে মাইনাছ লিখিলো তো মাইনাছ ডি আৰ বাই ডি টি এইটোতো ৰেট অফ ডিসএপিয়ারেন্স ন এতিয়া মই ভেৰিয়েবল সেপাৰেশন কৰিম ইয়াৰ নেক্সট
নেক্সট ষ্টেপত ভেৰিয়েবল ছেপাৰেশ্যন কৰিলে চোৱাচোন আৰটো মই এইফালে টিটো এইফালে দিম কিমান হ'ব মাইনাছ ডি আৰ বাই আৰ ইকুৱেল কিমান হ'ব কে টি মই টিটো এইফালে দি দিছো হয় নাই আৰটো এইফালে লৈ লৈছো তো এতিয়া মাইনাছ ডি আৰ বাই আৰ মাইনাছটো এইফালে দিছো কে ইনটু টি এতিয়া মই ইণ্টিগ্ৰেট কৰিম বহুত চাইডত লেট কৰি লওঁ লেট টি ইকুৱেল 0 when a r not equal কিমান হৈ যাব কনচান্ট্ৰেশ্যন r equal কিমান হৈ যাব r not যদি টাইম 0 হ'ব কনচান্ট্ৰেশ্যন কিমান থাকিব ৰেটৰ কনচান্ট্ৰেশ্যন r ইনিচিয়েল কনচান্ট্ৰেশ্যন হ'ব when t equal t এটা টাইম t then এইটো দেন লিখি দিওঁ তো দেন r equal কিমান হৈ যাব r হ'ব ইনিচিয়েল টাইমত কনচান্ট্ৰেশ্যন কিমান হ'ব r not হ'ব আৰু টি টাইমত কনচান্ট্ৰেশ্যন কিমান হ'ব থাকি যাব r এটা লিমিট কৰিম না ইন্টিগ্ৰেট এইটো ইকুৱেশ্যন 1 হ'ব ইন্টিগ্ৰেটিং বোথ সাইড অফ ইকুৱেশ্যন 1 ইকুৱেশ্যন 1 ৰ বোথ সাইড ইন্টিগ্ৰেশ্যন কৰো মই ইন্টিগ্ৰেশ্যন ডি আৰ বাই আৰ লিমিট কিমান হ'ব r ৰ লিমিট ল'ব লাগিব ন তো ইনিচিয়েল লিমিট কিমান লৈছো মই r not তলত লোৱাৰ লিমিট ওপৰত ফাইনেল r ইকুৱেল মাইনাছ ইন্টিগ্ৰেশ্যন ন মাইনাছ ইন্টিগ্ৰেশ্যন লিখিলো কে ইনটু টি ইনিচিয়েল টাইম কিমান যে টাইম যিটো আছিল কনচান্ট্ৰেশ্যন r not হয় আকৌ টাইম টি হলে কনচান্ট্ৰেশ্যন কিমান হয় টাইম টি হলে কনচান্ট্ৰেশ্যন r হয় হৈ গ'ল এইখিনি বস্তু এতিয়া ইন্টিগ্ৰেট কৰো মই তো এইটো কি হয় ইন্টিগ্ৰেশ্যন কি হয় ln লগ আহি যায় ন ln কিমান হ'ব ln r হ'ব তাৰপিছত লিমিট বহাব লাগিব না ln r লিমিট কিমান বহাবা লোৱাৰ লিমিট ওপৰত আপাৰ লিমিট ইকুৱেল মাইনাছ ইন্টিগ্ৰেশ্যন কেটো কনষ্টেণ্ট মই বাহিৰ লৈছো ইন্টিগ্ৰেশ্যন কিমান হ'ব টি ইন্টিগ্ৰেশ্যন আমাৰ ডি টি আছিল ন ইয়াত ডি টি আছিল তো ইয়াত কিমান হৈ যাব ডি টি হ'ব ন ইয়াত কিমান হ'ব ডি টি ইয়াত হ'ব আমাৰ ডি টি তো ইয়াতো কিমান হ'ব আমাৰ ডি টি ইয়াতো কিমান হ'ব ইন্টিগ্ৰেশ্যন মই কেটো বাহিৰ ইন্টিগ্ৰেশ্যন কিমান হ'ব ডি টি লিমিট কিমান 0 টু টি তো ln এইটো কি কৰি দিব আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট কৰিব পাৰো ন কথা নাই মই পিছত কৰি আছো ln তো ln থাকি গ'ল কিমান হ'ব r ওপৰত তলত লোৱাৰ লিমিট ওপৰত আপাৰ লিমিট ইকুৱেল মাইনাছ ডি টি ইন্টিগ্ৰেশ্যন কৰিলে টি হ'ব হয় না আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট কিমান হৈ যাব টি মই শৰ্ট কৰি দিলো এইটো এতিয়া কিমান কৰিবা এইটো এতিয়া মোৰ লাগে টি ওলাব লাগে ন দেখা গৈছে কে লাগে মই কে ৰাখি দিওঁ ন তো কেটো মই ৰাখি দিলে কিমান হৈ যাব আমাৰ আপাৰ লিমিট মাইনাছ এতিয়া মই এইখিনি কৰিছো ইয়াত হ'ব এইখিনি মই ইয়াত কৰিলো নেক্সট ষ্টেপত মই ইয়াত কৰিলো এইটো বস্তু চাবা এইটো কি হ'ব এতিয়া মই লিমিট বহাও তেনেহ'লে ln r কিমান হ'ব মাইনাছ ln r not এটা কি আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট ইকুৱেল কিমান থাকি গ'ল এতিয়া আমাৰ মাইনাছ কে ইনটু টি ঠিক আছে নেক্সট এতিয়া মই কি কৰো এই মাইনাছৰে ইনটু কৰি দিওঁ মাইনাছ ইনটু কৰিলে কিমান হ'ব এই মাইনাছটো ইনটু কৰিলে ইয়াত কি হ'ব মাইনাছ আৰু এইটো মাইনাছ এইটো মাইনাছ প্লাছ হ'ব এইটো মই আগত লিখি দিওঁ ln r not আগত লিখি দিলো এতিয়া হ'ব এইটো মাইনাছ কিমান হ'ব ln r ইয়াত কি হৈ যাব এইবাৰ কে ইনটু টি মই মাইনাছৰে ইনটু কৰিলো তেনে এইটো মাইনাছ হ'ব নে নাই আৰু এইটো মাইনাছ মাইনাছ প্লাছ হ'ব আৰু এইটো মাইনাছ মাইনাছ প্লাছ হৈ গ'ল এতিয়া মোৰ কে লাগে ন তো কে লাগে কে ইকুৱেল কিমান হ'ব তেনেহ'লে কে ইকুৱেল কিমান হ'ব এইখিনি ln r not ডিভাইডেড মাইনাছ ln r ডিভাইডেড কিমান হ'ব টি হৈ গ'ল নেক্সট কুৱেশ্যন চোৱা এতিয়া কি কৈছে নেক্সট এতিয়া কি কৰিব পাৰা তোমালোকে এইটো কি লগ এ মাইনাছ বি ন লগ এ মাইনাছ বি কি হয় লগ এ মাইনাছ বি ইকুৱেল কি হয় লগ এ মাইনাছ বি কি হয় লগ এ মাইনাছ লগ বি কি হয় লগ এ ডিভাইডেড লগ বি এনেকে মানে কি লগ এ মাইনাছ বি মানে কি লগ এ ডিভাইডেড লগ বি হৈ যাব ন তো মই লগ এ ডিভাইডেড লগ বি কৰিম তো কিমান হ'ব ln এ মানে কিমান r not ডিভাইডেড কিমান হ'ব ln
log a b log a minus log b ন তো ln r not divided ln কিমান হ'ব r হ'ব ইনিশিয়াল কনচেন্ট্ৰেশন এইটো হ'ব আমাৰ ৰিমাইনিং কনচেন্ট্ৰেশন ইকুৱেল কিমান থাকি যাব আমাৰ ডিভাইডেড ন ডিভাইডেড কিমান হৈ যাব সন্মুখত থাকিল আমাৰ k তলত থাকিব আমাৰ t হ'ব এতিয়া ln ৰ পৰা t ল'ব কাৰণে কি কৰিব লাগে 2.303 ইনটু কৰিব লাগে তো k ইকুৱেল কিমান হৈ যাব 2.303 আৰু ln টো কি হৈ যাব এতিয়া log হৈ যাব ln টো কি হৈ যাব log তো ওপৰত থাকিব আমাৰ r নট তলত থাকিব আমাৰ r আৰু এই টাইমটো থাকি যাব তলত ন তলৰ টাইমটো মই t দি দিলো এনেকে হ'ব হৈ গ'ল এইটো হৈ যাব আমাৰ এইখিনি দেখাব লাগে ন আৰু এইটো হৈ গ'ল আমাৰ প্ৰমাণ ন প্ৰুফ কৰিব লেখাব হৈছে তো প্ৰুফ হৈ গ'ল এইটো বস্তু ন r নট বাই r k 1/3 ইজি হয় নেক্সট কুৱেশ্চন চোৱা এইটো কি কৈছে এটা why H2 and oxygen no hydrogen and oxygen do not react at room temperature মানে হাইড্ৰোজেন প্লাস অক্সিজেন লগ লাগিলে কি হলে হয় ওয়াটার হলে হয় ন কিন্তু এই রিঅ্যাকশন রুম টেম্পারেচাৰত নহয় তাৰ কাৰণটো কি হয় সেইটো কথা কৈছে তা ইয়াৰ রুম টেম্পারেচার নোহোৱাৰ কাৰণ মানে কি ইয়াৰ এক্টিভেশন এনার্জি তোমালোকে পঢ়িছা এক্টিভেশন এনার্জি ইয়াৰ এক্টিভেশন এনার্জি বহুত বেছি এইটো ৰিঅ্যাকশনত তো মানে ৰুম টেম্পারেচাৰত ইয়াত হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত ইমান এনাৰ্জি নাই যি কি কৰিব এনাৰ্জি বেৰিয়াৰটো যে মানে হয় নাই তোমালোকে কলিজন থিয়ৰি যদি পঢ়িছা এনাৰ্জি বেৰিয়াৰ তো ইয়াৰ এনাৰ্জি বেৰিয়াৰটো অভাৰকাম কৰিব নোৱাৰে মানে সেইকাৰণে কি হয় ৰুম টেম্পারেচাৰ ইয়াৰ মাজত ইমান এনাৰ্জি নাথাকে ইট ডাজ নট পজেছ that mass of energy to overcome the energy barrier. That's why hydrogen and oxygen will not react at room temperature. 8 answer. তো আনসার কি লিখিবা হাইড্রোজেন অক্সিজেন কিয় রুম টেম্পারেচার রিঅ্যাকশন নকৰে কবা যে ইয়াৰ এক্টিভেশন এনার্জি টু ইজ লার্জ at room temperature it does not possess that mass of energy to overcome the energy barrier হ'ব that's why hydrogen or oxygen does not react at room temperature এইটো আনসার হৈ গ'ল এইটো লিখি ল'বা নেক্সট কৈছে ৰুম টেম্পারেচার কিয় আনসার নকৰে কাৰণ ইয়াৰ এনার্জিটো ইমান এক্টিভেশন এনার্জি ইমান বেছি নহয় ইমান নহয় মানে এনার্জিটো ৰুম টেম্পারেচার এক্টিভেশন এনার্জি তাক কাৰণ একটা মিনিমাম এনার্জি লাগিব না ৰিঅ্যাকশন এটা হ'ব কাৰণে তাৰ বন্ড বিলাক ব্ৰেক কৰিব হাইড্ৰোজেন আৰু অক্সিজেনৰ কাৰণে তাৰপিছত ৰাইট দা ৰেট ইকুৱেশ্যন ফৰ এ ইকুৱেল কিমান দিছে A2 3 mole of B2 ইকুৱেল কিমান হ'ব 2 mole of C if the overall order of the reaction is 0 মানে overall order of the reaction কিমান হ'ব 0 যোগ হয় তেতিয়া কিমান হ'ব তো রেট ইকুয়াল কিমান হ'ব তেন রেট ইকুয়েশন রেট ইকুয়াল কনসেন্ট্রেশন রেট কনস্ট্যান্ট তো এ লিখিবা পাওয়ার কিমান বি ইয়াৰ পাওয়ার সাপোজ x তাৰপিছত বি পাওয়ার কিমান y হয় নাই এইটো ন কৈছে ওভাৰঅল ৰিঅ্যাকশন কি হ'ব ওভাৰঅল ৰেট অৰ্ডাৰ কি হ'ব 0 বুলি কৈছে এতিয়া চোৱা এইখিনি গোটেইখিনি 0 কৰিব লাগে ন তো x আৰু y কিমান হ'ব লাগিব 0 হ'ব লাগিব ন তো 0 হৈ গ'লে কিমান হ'ব ৰেট ইকুয়াল কিমান হৈ যাব ৰেট ইকুয়াল কে ৰেট কনস্ট্যান্ট সমান হৈ যাব হয় নাই তো গোটেইকেইটা পাৱাৰ কিমান হ'ব লাগিব 0 হ'ব লাগিব না তেতিয়াতো 0 হ'ব 0 অৰ্ডাৰ হ'ব না 0 অৰ্ডাৰ ৰিঅ্যাকশন কেতিয়া হ'ব যেতিয়া x আৰু y ৰ পাৱাৰ কিমান হৈ যাব 0 তেতিয়াতো এটা 0 অৰ্ডাৰ হৈ যাব না ওভাৰঅল তো ৰেট ইকুয়াল কিমান হৈ যাব কে ৰেট কনস্ট্যান্ট এইটোৱে নেক্সট এটা নিউমেৰিকেল দিছে চোৱা নিউমেৰিকেলটো কি কৈছে এ ডিকম্পজিশন অফ H2O2 follow a first order reaction no in 50 minutes solution no t equal কিমান দিছে 50 মিনিট হ'ব 50 মিনিট দিছে in decomposition of H2O2 no আৰু কনসেন্ট্রেশন ডিগ্ৰী 0.5 ৰ পৰা কিমান হয় 0.125 moles no in one such decomposition the concentration of H2O2 reduced to কিমান 0.05 m what is the rate of formation of H2O তো প্ৰথমত এইটো ৰিঅ্যাকশন লিখি ল'ব লাগিব তো ৰিঅ্যাকশন কিমান হ'ব H2O2 কেনেকা হ'ব ব্যালেন্স ৰিঅ্যাকশন লিখিব লাগিব কি হয় ওয়াটার প্লাস অক্সিজেন ন ইয়াত চোৱা হাইড্ৰোজেন কেইটা আছে দুইটা অক্সিজেন কেইটা আছে দুইটা ইয়াত চাৰিটা আছে তো এটা মই ইয়াত 2 দিওঁ তো ইয়াত মই 2 দিওঁ এতিয়া ব্যালেন্স হৈ গৈছে না চোৱাচোন ইয়াত অক্সিজেন চাৰিটা ইয়াত অক্সিজেন চাৰিটা ব্যালেন্স হৈ গ'ল এতিয়া ব্যালেন্স ৰেট কিমান হ'ব তেনেহ'লে ৰেট কেনেকে লিখে ৰেট অফ ডিসএপিয়ারেন্স 1/2 ডিসএপিয়ার মানে কোফিসিয়েন্টটো তলত লিখিব লাগে আৰু মাইনাস লিখিব লাগে কাৰণ এইটো ডিসএপিয়ার হৈ আছে ন তো তাৰপিছত লিখিবা ডেল্টা কিমান
H2O2 তাৰপিছত কিমান হ'ব ডেল্টা টি নেক্সট ইকুৱেল কিমান হ'ব ইকুৱেল আৰু এইবিলাক ৰেট অফ এপিয়াৰেঞ্চ কিমান হ'ব 1/2 কফিচিয়েণ্টত দিব লাগে 1/2 কিমান হ'ব ডেল্টা ৱাটাৰ ন ডিভাইডেড ডেল্টা টি ইকুৱেল ৰেট অফ এইটো কিমান আছে অক্সিজেন 1/1 তো ৰেট অফ অক্সিজেন H2 ডিভাইডেড ডেল্টা টি হ'ব এতিয়া কৈছে ৰেট অফ ফৰ্মেশ্যন মানে অক্সিজেনৰ ফৰ্মেশ্যনটো কিমান হ'ব ওলাব লাগে কিন্তু কুৱেশ্যনত দিয়া আছে যে H2 মানে এইটোৰ কনচেন্ট্ৰেশ্যন কিমান হয় 0.5 পৰা 0.125 হয় কিমান সময় লাগে 50 মিনিট তো তাৰ কাৰণে ৰেট অফ ফৰ্মেশ্যন কিমান হ'ব তো ৰেট অফ ফৰ্মেশ্যন কিমান হয় চোৱাচোন এইটো মই কম্পেয়াৰ কৰিলে কি লিখিব পাৰো এইটো দিয়া আছে আমাৰ ৰেট অফ ফৰ্মেশ্যন এইটো দিয়া আছে আৰু এইটো ওলাব লাগে তো মানে এইখিনি চোৱা এইখিনি আৰু এইখিনি কি সমান হয় নাই তো মই ইকুৱেল কৰি লিখিব পাৰিম নে নাই তো ইকুৱেল কৰি লিখিলে কিমান হ'ব -1/2 ডেল্টা H2O2 এইটো দিয়া আছে ন এইখিনি ওলাব লাগে হয় এইখিনি সমান ন ইকুৱেল কিমান হ'ব মাইনাছ ডেল্টা অক্সিজেন ৰেট অফ ফৰ্মেশ্যন অফ অক্সিজেন তেনে চোৱাচোন ইয়াৰ কিমান 2 মোলছ আৰু ইয়াৰ কিমান হয় 1 মোলছ তো মানে ৰেট অফ ফৰ্মেশ্যন অফ অক্সিজেন কিমান হ'ব আকৌ এইটোৰ সমান হৈ যাব নে নাই চেম এতিয়া চোৱা আকৌ মই এনেকে লিখিম নে নাই ৰেট এইটো ইকুৱেশ্যনৰ পৰা মই ৰেট লিখিলে ৰেট ইকুৱেল কিমান হয় কনচেন্ট্ৰেশ্যন ৰেট কনষ্টেণ্ট ইনটু কি হয় ইনটু ৰিয়েক্টেন্স কিমান আছে H2O2 পাৱাৰ কিমান 1 ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ন কৈছে ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন মানে এইটো ৰেট চোৱা ৰেট ইকুৱেল কিমান হয় ৰেট অফ হাইড্ৰজেন H2O2 কিমান দিয়া আছে এইখিনি দিয়া আছে নাই হয় নাই এইখিনি কিমান হয় K ইনটু কিমান এইটো হয় নাই K ইনটু এইটো তো মানে এইটো ঠাইত মই এইখিনি ঠাইত মানে এইটোতো মানে ৰেট না তো এইখিনি ঠাইত মই এইখিনি বহাই দিব পাৰিম নে নাই এইখিনি ঠাইত মই K বহাই দিব পাৰো ন K ইনটু এইটো বহাই দিব পাৰো তো মানে ৰেট অফ ফৰ্মেশ্যন অফ অক্সিজেন দেয়াৰফৰ এইটো চোৱা এইটো মানে বস্তু মানে কি এইটো বস্তু না ৰেটটো এইটো মানে ৰেট ন তো মানে এইখিনি মানে কি মানে এইখিনি অ'কে এতিয়া মই তেনেহ'লে ৰেট অফ ফৰ্মেশ্যন অফ অক্সিজেন মানে এইটো ইয়াৰ ইকুৱেল এইখিনি হৈ যাব নে নাই হাফ অফ হৈ যাব ন হাফ অফ ৰেট অফ এইটো ন তো মানে মই লিখিম ৰেট অফ ফৰ্মেশ্যন নাও ৰেট অফ ফৰ্মেশ্যন এইখিনি মই ৰখ কৰিছো নাও ৰেট অফ ফৰ্মেশ্যন মোৰ স্পেচ লাগিব নাও ৰেট অফ প্ৰডাকশ্যন বা ফৰ্মেশ্যন না ৰেট অফ ফৰ্মেশ্যন O2 কিমান হৈ যাব ডেল্টা O2 ডিভাইডেড ডেল্টা টি এইটোতো ওলাব লাগে না এইটো ইকুৱেল কিমান হৈ যাব এইখিনি আৰু মাইনাছ দিব নালাগে সদায় মনত ৰাখিবা ৰেট অফ ফৰ্মেশ্যন বা ডিছএপিয়াৰেঞ্চ কোনো মাইনাছ দিব নালাগে না হাফটো আছে হাফ আৰু এইটো মানে কিমান ৰেট ইকুৱেল কিমান হয় এইখিনি ন তো কিমান হ'ব K ইনটু কিমান হ'ব O2 H2O2 হয় নাই আৰু ইয়াৰ কনচেন্ট্ৰেশ্যন কিমান দিয়া আছে ডেল্টা O2 ডিভাইডেড ডেল্টা টি হাফ K আৰু এইখিনি কিমান দিয়া চোৱা O2 কৈছে ইনিচিয়েল কনচেন্ট্ৰেশ্যন যেতিয়া কিমান কৈছে যে when the concentration of O2O2 reduced to কিমান হ'ব ইমান 0.055 দেন ৰেট অফ ফৰ্মেশ্যন কিমান হ'ব মানে এইটো তেতিয়া ওলাব গৈছে যেতিয়া আমাৰ H2O2 যিটো কনচেন্ট্ৰেশ্যন কিমান হৈ যাব 0.05 হ'ব মানে ইয়াৰ কনচেন্ট্ৰেশ্যন কিমান হ'ব লাগিব 0.05 মানে এইটো হৈ যাব ইমান এতিয়া মোৰ কাম হ'ল K ওলাব লাগে K ওলাই মই ইয়াত বহাই দিম তো K কেনেকে ওলাম চোৱা K মই ওলাব নে নাই ইয়াৰ পৰা ইয়ালৈ কমিছে আৰু কিমান টাইম লাগে 5 মিনিট ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ইণ্টিগ্ৰেটেড ফ্ৰম যিটো আছিল ইণ্টিগ্ৰেট ইকুৱেশ্যন যিটো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন উই নো ডেট ET ইকুৱেল কিমান হয় 2.303 ডিভাইডেড K লগ ওপৰত আছে N0 ডিভাইডেড A এনেকে ন ইনিচিয়েল ডিভাইডেড ফাইনেল এতিয়া নেক্সট হোৱা T মোৰ K লাগে তো K মই ৰাখিছো কিমান হ'ব 2.303 তলত আহি যাব T এইটো মই এইফালে দিছো T তলত আহি যাব না লগ তো ইনিচিয়েল কনচেন্ট্ৰেশ্যন কিমান হ'ব ইনিচিয়েল 0.5 ডিভাইডেড ফাইনেল কিমান হ'ব 0.125 হয় নাই কৈছে নাই ইনিচিয়েল ৰিডিউচ কিমান 0.5 পৰা 0.125 লৈ যায় ঠিক আছে
নেক্সট হ'ব আমাৰ চোৱা এতিয়া নেক্সট কি হ'ব ইয়ালৈ মই ৰাখিছো ইমানলৈ তো নেক্সট মই ইমানলৈ কৰিছো এতিয়া চোৱা এতিয়া হ'ব কে ইকুৱেল তো 0.2.303 ডিভাইডেড টাইম কিমান দিছে 50 তো মই 50 ৰাখিলো ইনটু লগ হ'ব তো এইটো কোৱা এইটো কিমান 0.5 কিমান কাটিলে হৈ যাব 0.5 125 ন 500 চাৰিবাৰ যাব ন 4 টাইমছ কিমান হ'ব লগ 4 তো লগ 4 ভেলু আমি জানো হয় নাই তো এইটো কিমান হ'ব পাৱাৰ 2 হৈ যাব না 2.303 ডিভাইডেড 50 ইনটু লগ এটা কিমান হ'ব 2 স্কোয়াৰ ন লগ মানে কিমান 2 স্কোয়াৰ 2 টো আগত আহি যাব হয় নাই তো 2 ইনটু হৈ গ'ল 2 ইনটু কিমান হ'ব 2.303 এই 2 টো মই আগত লিখি দিলো 2.330 log 2 হ'ব log 2 ডিভাইডেড 50 তো কে ইকুৱেল হ'ব what is the rate of formation what is the rate of formation of O2 ঠিক আছে formation of O2 হৈ গ'ল তাৰমানে নেক্সট এটা চোৱা এইটো মই ইনটু এটা চোৱা তোমালোকে জানা ইয়াৰ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন যেতিয়া তোমালোকে হাফ লাইট দিছা এইটো ইনটু কৈছা log 2 ইনটু এখিনি কৈছিলা কিমান আহিছিল 0.693 তো 2 ইনটু কি কৰিবা 0.693 এইখিনি ইনটু কৰিলে কি হয় 0.693 হয় না নাই তোমালোকে ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন কৰিছে যে হাফ লাইটত হেতু হয় ন তো এইবিলাক বস্তু সৰু সৰু বস্তু মনত ৰাখিব লাগিব ইজি ক্যালকুলেশন হৈ যাব তেতিয়া নহলে কিন্তু কৰিব নোৱাৰিলে এইটো log 4 ৰ ভ্যালু বহালে তোমালোকে ইয়াৰ লগত 2 বহাই ইনটু কৰিলা বহুত মুশকিল হৈ যাব টেনশন কৰিব নোৱাৰিবা তো নেক্সট ওয়াই দিয়া 50 এটো ইনটু কৰিম এতিয়া মই ইনটু কৰিলে কিমান হ'ব চোৱাচোন ওপৰত ইয়ালৈ ইনটু কৰিলে কিমান হ'ব 6 ইনটু কৰিলে কিমান হ'ব এইটো ইনটু কৰিলে 18 ন কেৰি 1 যাব হৈ যাব 13 ন পইণ্ট ডিভাইডেড কিমান হ'ব 50 এইটো হৈ যাব কেৰ ভ্যালু এতিয়া মই কেৰ ভ্যালু ইয়াত বহাই দিম ন আনসার আহি যাব আমাৰ তো দেয়াৰফৰ এইটো কিমান হ'ব মিটাৰ ইনভাৰ্স ন মিনিট ইনভাৰ্স কাৰণ ৰেট কনস্ট্যান্ট মিনিটত দিয়া আছে না মিনিট ইনভাৰ্স এতিয়া মই ইয়াত বহাই দিম আনসার কেৰ ভ্যালুটো কেৰ ভ্যালু ইমান ৰাখিলেও হৈ যাব কথা নাই এটা তোমালোকে ইজিলি ডিভাইড কৰি দিব পাৰা এইটো 50 ৰে হয় নাই কেইবাৰ যাব দুইবাৰ তাৰপিছত তিনিবাৰ চাগে ন দুইবাৰ তিনিবাৰ 2.3 সামথিং হ'ব আৰু এনে ডিভাইড কৰিলে মই ডিভাইড নকৰো ডাইৰেক্ট বহাই দিম ৰেট অফ ফৰ্মেশন O2 ডিভাইডেড কিমান হ'ব ডেল্টা টি ইকুৱেল কিমান থাকিল হাফ ইনটু কেৰ ভ্যালু কিমান পালো মই কেৰ ভ্যালু পালো 1.386 ডিভাইডেড 50 ইনটু কিমান আছে 0.005 হ'ব এইটো লগত চোৱা এইটো লগত এইটো মই কাটি দিব পাৰো ডাইৰেক্ট হয় নাই তো ডেল্টা O2 ডিভাইডেড ডেল্টা টি ইকুৱেল কিমান হৈ যাব এইটো মই কাটিলে চোৱা এইটো মই পাৱাৰ সেম এইটো নিচিনাকে পইণ্ট উঠাই দিম মই 1/2 ইনটু কিমান আছে 1.386 হয় নাই মই এইটো পাৱাৰ উঠাই দিওঁ ডিভাইড কিমান আছে 50 মই ইয়াতো 50 বনাম পাৱাৰ উঠাইছো পাৱাৰ চোৱা কেইটা কৰ মই দুইটা কৰ উঠাই দিলে পাৱাৰ দুটা মাইনাস হৈ যাব না নাই মই আৰু এটা মই বেছিকে 0 10 টু দি পাৱাৰ কিমান হৈ যাব -3 হৈ যাব হয় নাই মই দুইটা কাৰণে দুটা 0 আহিলে হয় মই আৰু এটা বেছিকে 0 দিছো নাই 50 মানে 50 মই কাটিব পাৰিম না এইটো 10 টু দি পাৱাৰ -3 বনাম মই হ'ব এটা চোৱা ইয়াত ডিভাইড কৰিম মই ডিভাইড কৰিলে চোৱা এইটো কাটি দিম দুইৰে কাটি দি যাব 0.6 হয় নাই এটা কিমান হ'ব 0.6 ডাইৰেক্ট মই কাটিছো ৰবা এইটো মই পইণ্ট নিদিও 1.3 ন কিমান আছে 1.386 মই দুইৰে কাটিছো ডাইৰেক্ট এইটো কিমান হ'ব 6 কাটিলে কিমান হ'ব 9 হয় নাই তাৰপিছত 3 ন কিমান হ'ব 693 হয় নাই তো ইমান হ'ব আনসার হৈ যাব ডেল্টা অক্সিজেন ডিভাইডেড ডেল্টা টি ইকুৱেল সো কিমান কমপ্লেক্স এইটো ক্যালকুলেশন আছিল একদম ইজি হৈ গ'ল এতিয়া পাৱাৰ তিনটাৰ আগত 0 আহি যাব ন কিমান হৈ যাব আমাৰ তিনটা ন পইণ্টটো অলৰেডি কিমান আছে চোৱা পইণ্ট তিনটা ঘৰত আছে আৰু ইয়াত আছে তিনটা হয় নাই তো পইণ্ট অলৰেডি তিনটা ঘৰত আগত আছে মানে ইয়াত হ'ব 0.693 ইনটু 10 টু দি পাৱাৰ -3 কাৰণ তিনটাৰ আগত পইণ্ট আছে নাই মই তিনটাৰ আগত পইণ্ট দি দিলো নেক্সট চোৱা এতিয়া তিনটা নহয় চাৰিটাৰ আগত হৈ যাব কাৰণ এইটোতো 0. এইটো কি টুতকে অলপ সৰু ন তো আৰু এটা ঘৰ আগত আহি যাব চাৰিটাৰ আগত হৈ যাব পইণ্ট তো 6 এইটো হৈ যাব 4 এইটো হ'ব ডিভাইড কৰিলে এইটো হয় নাই এটা পইণ্ট ইয়াত এটা আহি যাব আৰু হ'ব নেক্সট এতিয়া চোৱা
3 আছে ন 3 ডিভাইড কৰিলে পাৱাৰ আৰু পইণ্ট আৰু আহি যাব আমাৰ কেইটাৰ আগত আহি যাব আমাৰ পইণ্ট ডিভাইড কৰিলে আৰু দুইটাৰ আগত তিনিটাৰ আগত আহি যাব ন এইটো হৈছে আমাৰ 0.6 ন তিনিটাৰ আগতে হ'ব ঠিক আছে এইটো তিনিটাৰ আগতে হ'ব পইণ্ট হ'ব তো তিনিটাৰ আগতে পইণ্ট হৈ যাব নেক্সট এইটো ডিভাইড কৰিলে মই আৰু তিনিটাৰ আগত 0 আহি যাব তো কিমান হৈ যাব আনচাৰটো আমাৰ তিনিটাৰ আগত 0 হৈ গ'লে আমাৰ থাকিব আমাৰ 0.000 হয় নাই 693 ইউনিট কিমান হ'ব মল পাৰ লিটাৰ পাৰ ছেকেণ্ড এইটো হৈ যাব আনচাৰ চ' ইমান আনচাৰ হ'ব চ' ইমান কমপ্লেক্স এইটো নিউমেৰিকেল ইমান কমপ্লেক্স তোমালোকে যদি এইটো এনেকে নাকাটিলা হয় বাট ইয়াত যদি তোমালোকে ডিভাইড কৰি দিলা হয় তেনেহ'লে তোমালোকে কৰিবই নোৱাৰিলা হয় ইমান কেলকুলেশ্যন চ' এনে কেলকুলেশ্যন এইটো পাৰিলে ইজি হৈ গ'ল ডিভাইড কৰিব পাৰিলে ইজিলে আনচাৰ হৈ গ'ল ইয়াত হয় না এইটো পইণ্ট নালাগে ইয়াত এটা পইণ্ট হ'ব 6.0 এইটো কাৰণ তিনিটা আগত পইণ্ট আছে তিনিটা আগত পইণ্ট হ'ব নেক্সট নেক্সট এতিয়া নেক্সট কুৱেশ্যনলৈ যাব